হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া কবি পুলি ৰুবলৈ ওলাইছোঁ। কবি পুলি থকা ঠাইখিনিতহে এইবোৰ খুতুৰা মাটিকণ জিলমিল এইবিলাক ওলাই আছে, বগা মৰিচা এইবিলাক ওলাই আছে। সেইবিলাক এতিয়া তুলিটো নহ'লে তাত কোৰ মাৰি দিব যে, কোৰ মাৰি দিলে আকৌ খাবই নাপাম সেউজীয়া শাক, সেইকাৰণে অলপ বুটলি ল'ম। খুতুৰা চুতুৰা ঢেৰ ওলাই আছে, এইবিলাক বুটলি ল'ম। গোটেই এইবোৰ দেখিছে, বিলাহী চিলাহী ঢেৰ, বিলাহী উভৈনদী আমাৰ কণ বিলাহী ছিজনত যে ঢেৰ হয়। এতিয়া বুটলি লওঁ। এইখিনি ধনিয়াখিনি কি ধুনীয়া হৈছে দেখিছে, এডৰা ধনিয়া এডৰা হৈ আছে। এতিয়া খুতুৰাখিনি বুটলি লওঁ। এইটো খুতুৰা দেখিছে, আমি এইবিলাক বহুত বেছি খাওঁ, জিলমিল খুতুৰা। লচকচিও আছে মাজে মাজে, এইবোৰ লচকচিও খাব লাগে, ভাল স্বাস্থ্যৰ কাৰণে লচকচিটো বোলে। লচকচি কোনে চিনি নাপায় যদি এইজোপা দেখিছে, এইজোপাক লচকচি বুলি কয়। ই যেতিয়া ডাঙৰ হৈ যায় তেতিয়া ই গুটি গুটি নিচিনা, কপাল ফুটা বুলি কয় কিছুমানে, কপালত থাপ থাপকৈ ফুটায়, সেই তেনেকুৱাটো এইজোপা গছে খাব লাগে। এতিয়া বুটলি লওঁ। এইখিনি বিন ঢেৰ লগাই থৈছে, এক লাইন লগাই থৈছে। এইখিনি বিন হয়, জুপুৰি বিন, এইটো লতা বিনটো নহয়। আৰু এইফালে ওলকবি আৰু বন্ধাকবি পুলি ওলকবি আৰু বন্ধাকবি পুলি লগাই আছে। এইকেইটা সৰু সৰু হৈ আছে, এইকেইটা জুপুৰি বিনিয়ে আছিলে এইকেইটা খালি অকণমান সৰু সৰু হৈ আছে। কি আনিছিলা বজাৰৰ পৰা? এইটোকেইটা কেলৈ হেৰি থৈ দিছা? পিছতীয়া হৈছে, অলপ আগতীয়াকৈ লগাবলৈ চেষ্টা কৰিছিলোঁ, নোৱাৰিলোগৈ, সময় সুবিধা নহ'ল। সেইকাৰণে অলপ দেৰি হ'ল আৰু। আনকালে ইয়াতকৈ বহুত সোনকালে আমি লগাওঁ, ইমান পৰে ডাঙৰে হয়। এইখিনি লগাই লওঁ ধুনীয়াকৈ। এইবোৰ জিলমিল দেখিছে, মৰিচা, বগা মৰিচা, এইবোৰ চব নিজে নিজে ওলাইছে। যোৱা বছৰ গুটি পৰি থকা যে, সেইকাৰণে এইবাৰ ঢেৰ ওলাইছে নিজে নিজে, প্ৰতিবাৰে ওলায়। এইবোৰ মিঠা মৰা ওলাইছে। এইখিনি বিলাহী থ'ব লাগিব, ইয়াত চাং বনাই দিব লাগিব, তেতিয়া চাঙত ধুনীয়াকৈ হ'ব। এতিয়া বাৰীৰ মাজত আছোঁ, আমাৰ বাৰীৰ জলকীয়াবোৰ কেনেকৈ লাগি আছে দেখিছে, লমে লাগি আছে, গোটেইখন পকি আছে। মোক খা বুলি কওঁতে, এইটো গোল জাত, এই জাত হ'ল দীঘল জাত, আৰু এইজোপা হ'ল খুদ জলকীয়া, বগা খুদ জলকীয়াটো, ধান জলকীয়া বুলিও কয় কিছুমানে। এইটো লাগি আছে, ঢেৰ পকি আছে। দিনটো কাম কৰি এতিয়া আজৰি হৈছোঁগৈ আৰু। এতিয়া পিছবেলাই হ'লগৈ, এতিয়া ছাগলী কুকুৰাখন বান্ধিবলৈ হ'বগৈ। বহুত কষ্ট কৰিছোঁ, কিন্তু সফল হওঁহে নহওঁ, কিন্তু কৰ্তব্যখিনি কৰি আছোঁ আৰু। কৰ্তব্য কিন্তু হেমাহীন কৰা নাই আৰু, আগবাঢ়ি যাওঁ, চেষ্টা কৰিছোঁ, কষ্ট কৰিছোঁ যথেষ্ট। কিমানটো কি হয় নাজানো আৰু। এতিয়া ধানখিনিও আজি মাৰিব, সেইখিনিলৈ যাবলৈ আছে, মুঠি চুঠি খুলিবলৈ আছে, ট্ৰেক্টৰে মৰণা দিব, সেইখিনিও লাগিবগৈ লাগিব। ওচৰত জেগা নাই আমাৰ, ঠেক কাৰণে ওচৰৰ মানুহ ঘৰত থৈছোঁ, তাতেহে মাৰিবগৈ লাগিব। সেইখিনি কুকুৰাখিনি গোটেইখিনি পিছে ঘূৰি ফুৰিছে, দানা লাগে সিহঁতক খাবলৈ। ছাগলীকেইটাক মাতি আছোঁ, ছাগলীকেইটা ক'লৈ গ'ল জানো, বান্ধিবলৈ হ'ল। সেইকেইটা ছাগলীকেইটা মাতিলোঁ, সেই দুজনী গাভিনী হৈ আছে। ৰাস্তা কিনাৰত ঘৰ যে, ভয়ে লাগে গাড়ী ঘোঁৰাৰ কাৰণে। এতিয়া বান্ধি থৈ দিওঁগৈ, সিহঁতক দানা পানী দি পেলাই। এইখন কুকুৰাখনো মই য'তে থাকোঁ গোটেইখন ইয়াতে থাকিব, একেবাৰে খাবলৈ বিচাৰি থাকে গোটেইবোৰ। দানা খা, গোটেই কুকুৰাগাল। এই কুকুৰাখিনি পাই যে ছাগলীকেইটা শান্তিকৈ খাব নোৱাৰে পায়, ইমান উৎপাত মানে। খাবলৈ দিওঁ, কণী এটা নিদিয়ে সিহঁতি। এইবোৰ নিগনি গাঁত খান্দিলেই, ধান থওঁতে নিগনিটো খাম। এইবোৰ আজি মৰণা দিব যে, সেইটো কাৰণে মুঠিবোৰ খোলা হৈছে, এতিয়া মৰণা দিয়া হ'ব। সেইখিনি দিয়া হ'ল, বস্তাত ভৰোৱা হ'ল, মুঠিবোৰ খুলি আছে ধুনীয়াকৈ মৰণা দিবলৈ।
ধানখিনি আৰু ধুনীয়াকৈ ঘৰত ভৰাই ল'ব পাৰিলে আৰু চিন্তা নাই, বতৰক কি গতি কৰে কি ঠিক। সেইকাৰণে ধানখিনি মৰণাটো দি লোৱা হয়। এইখিনি মৰণা দি হৈ গ'ল, এইখিনি বস্তাত ভৰাই লৈ যোৱা হৈছে। এইবোৰ আছেই ধান আৰু ঢেৰ মৰণা দিবলৈ, সেইখিনি আছে। সেইফালে বস্তাবোৰ তুলি থকা হৈছে। কিকেইটা মৰম লগা কুকুৰ পোৱালিকেইটা ধুনীয়াকৈ খেলি আছে। কণী কণী এইটো শুই আছে। ধানখিনি পূৰা মৰণা দি আছে এতিয়া ধুনীয়াকৈ। এইফালে বিপুলে উপনিয়াই আছে, ট্ৰেক্টৰ ভৰাই আছে, এইফালে উপনিয়াই আছে। ধান মাৰোঁতে মাৰোঁতে ৰাতিপুৱাৰ পৰা ৰাতি হ'ল গ'ল, গধূলি হৈ গ'লগৈ। এতিয়া লাইট জ্বলাই পেলাই মৰণা দিবলগীয়া হৈছে। বছৰেকৰ ধানখিনি চপাই ল'ব পাৰিলে আৰু চিন্তা নাই আৰু গোটেই বছৰটোৰ কাৰণে। সেইকাৰণে কষ্ট মষ্ট হ'লেও গোটেইখিনি চপাই ল'বলৈ বিচাৰিছোঁ আৰু।